নমস্কাৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমাৰ চকচকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। গতিকে উক্ত সভাৰ ক্ৰিয়দাংশ আপোনালোকলৈ আগবঢ়ালোঁ। উক্ত সভাৰ শুভাৰম্ভণি কৰা হয় অসম সংগীতেৰে। সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। দাসক আমাৰ মাজত উপস্থিত থকা পৰিৱেশ তথা শৈক্ষিক পৰামৰ্শদাতা মানসী গোস্বামী ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব গিনিমাত আছে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম প্ৰণৱ নাথ CRC কমলাপাৰা, তেখেতক সম্বৰ্ধনা জনাব আমাৰ ছুপাৰভাইজাৰ বাইদেউ ৰমণী বাইদেৱে। ইয়াৰ পিছতে মঞ্চত উপবিষ্ট অনু আহমেদ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ছুপাৰভাইজাৰ বাইদেউ শকুন্তলা ওজা বাইদেৱে। নমস্কাৰ, আপোনালোক সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। আচলতে এতিয়া চাগে প্ৰায় 12টা বাজিলেই, সুপ্ৰভাত শেষেই হ'ল। তথাপিতো প্ৰথম লগ পাইছোঁ যেতিয়া। মোৰ নাম মানসী গোস্বামী। হয়তো আপোনালোকৰ মাজৰ দুই অংগনবাদী কৰ্মী মই চিনাকি, কাৰণ এবাৰ কিছুদিন আগতে পুথিমাৰীত মই আপোনালোকৰ লগত অলপমান কথা পাতিছিলোঁ। মই মানসী গোস্বামী, মই এগৰাকী পৰিৱেশ পৰামৰ্শদাতা, শৈক্ষিক পৰামৰ্শদাতা তথা আজিৰ এই সভাখনৰ প্ৰেক্ষাপটত মোৰ পৰিচয়টো অন্য এটাও আছে। সেয়া হ'ল মই এগৰাকী বিজ্ঞান সংযোগ কৰ্মী, ছায়েন্স কমিউনিকেটৰ তথা অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্য। অসম বিজ্ঞান সমিতিৰ কথা আপোনালোকে সকলোৱে নিশ্চয় শুনিছে। অসম বিজ্ঞান সমিতিয়ে অসমৰ বিভিন্ন অঞ্চলত বিজ্ঞান বিষয়ক সজাগতাৰ আয়োজন কৰে। এনেকুৱা বিষয়বিলাক, ডাইনী সন্দেহত হত্যাৰ দৰে বিষয়বিলাক অসম বিজ্ঞান সমিতিয়ে সেইবিলাক ক্ষেত্ৰত যথেষ্ট কাম কৰিছে। গতিকে আজিৰ সভাত মই আপোনালোকৰ মাজত থাকিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আৰু এনে কাৰ্যসূচী হাতত লোৱাৰ কাৰণে পোনপ্ৰথমতে আমাৰ চকচকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৰমৰ দিন, স্বাভাৱিকতে গৰম বেছি হৈছে, গম পাইছোঁ। আপোনালোকে ৰেলী কৰি আহিছে। বৰ বেছি কথা নকওঁ, কিন্তু দুষাৰমান কথা চমুকৈ এই বিষয়টিত যিখিনি মোৰ ব্যক্তিগত অভিজ্ঞতা বা যিখিনি মই
এতিয়ালৈকে জানিব পাৰিছোঁ সেই সম্পৰ্কে কিছু কথা আপোনালোকৰ লগত ভাগ বতৰা কৰি ল'ব খুজিছোঁ। প্ৰথমতেই আহোঁ মানৱ সৰবৰাহ। আজিকালি আপোনালোক সকলোৱে জানে যে হিউমেন ট্ৰেফিকিং বা মানৱ সৰবৰাহ সমগ্ৰ বিশ্বৰে এক ডাঙৰ সমস্যা হৈ থিয় দিছে। আৰু চাবলৈ গ'লে মানৱ সৰবৰাহটো আমাৰ সকলোৱে আপোনালোকে জানিব, মানৱ সৰবৰাহ হ'ল এক সংগঠিত অপৰাধ, অৰ্গেনাইজড ক্ৰাইম। অৰ্থাৎ এই অপৰাধটোত আমাৰ যিবিলাক সৰু সৰু কিছুমান ধৰক কোনোবাই চুৰি কৰিলে, ক'ৰবাত ডকাইতি হ'ল, য'ত যেনেকৈ তাত এইবোৰত হয়তো ব্যক্তিগত এজন দুজন ব্যক্তি কোনোবা জড়িত থাকে, কিন্তু মানৱ সৰবৰাহ এনেকুৱা এটা ডাঙৰ সমস্যা যিটো খুব অৰ্গেনাইজলি, চিষ্টেমেটিকেলি, পদ্ধতিগতভাৱে, সংগঠিতভাৱে এইখিনি অপৰাধ প্ৰৱণ লোকে সংগঠিত কৰে। আৰু সেইবাবে আমাৰ সমাজত, আমাৰ চৰকাৰৰ বা আমাৰ প্ৰশাসনৰ সেই অপৰাধটোৰ বিৰুদ্ধে যুঁজ দিবলৈ যাওঁতে যথেষ্ট সময় আৰু যথেষ্ট অৰ্থৰ ব্যয় হয়। গতিকে আৰু মানৱ সৰবৰাহৰ ক্ষেত্ৰত আমি সকলোৱে জানো, আমি অধিকাংশ ইয়াত মহিলা আছোঁ, আমি এটা কথা জানো, মানৱ সৰবৰাহৰ ক্ষেত্ৰত অধিকাংশ ক্ষেত্ৰতে শিশু আৰু মহিলা এই অৰ্গেনাইজ ক্ৰাইমটোৰ চিকাৰ বেছিকৈ হয়। আৰু গতিকে মহিলা হিচাপে, পিতৃ মাতৃ হিচাপে আমাৰ নিজৰ শিশুসকলক, আমাৰ মহিলাসকলক এই সংগঠিত অপৰাধটোৰ পৰা সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত সমাজ হিচাপে, এক ব্যৱস্থা হিচাপে, পিতৃ মাতৃ হিচাপে বা সমাজৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে আমাৰ যথেষ্ট কৰণীয় আছে। এই ক্ষেত্ৰত মই যিটো মানৱ সৰবৰাহ এনেই সচৰাচৰ যিখিনি হৈ থাকে সেইখিনি কথালৈ মই নাযাওঁ, কিয়নো তাত বিভিন্ন প্ৰশাসনিক দিশ জড়িত হৈ থাকে, ল এণ্ড অৰ্ডাৰৰ কথা থাকে, পুলিচ প্ৰশাসনৰ কথা থাকে, যিখিনি আমাৰ তাৰ লগত জড়িত ব্যক্তিসকলে অধিক ভালকৈ ক'ব পাৰিব। কিন্তু মই এগৰাকী মাতৃ হিচাপে আমি পিতৃ মাতৃসকলে কি এটা ভূমিকা এই ক্ষেত্ৰত ল'ব পাৰোঁ। আজিকালি আমি সকলোৱে কিছুমান কথা নাভাবোঁ, মন কৰিব দেই এই কথাটো লৈ, একদম আমি কেতিয়াও এইটোক মানৱ সৰবৰাহৰ লগত জড়িত হৈ থকা বস্তু বুলি কেতিয়াও নাভাবোঁ। উক্ত সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে মানৱ সৰবৰাহৰ পৰা আমাৰ সমাজখন কেনেদৰে নিৰ্মূল কৰিব পাৰি, লগতে অন্ধবিশ্বাস আঁতৰ কৰি ডাইনী হত্যাৰ দৰে কাৰ্যসমূহ কেনেদৰে বন্ধ কৰিব পাৰি তাৰ ওপৰত সজাগতামূলক বক্তব্য দাঙি ধৰে। আৰু প্ৰত্যেকগৰাকী কৰ্মী সহায়িকাই যাতে নিজৰ নিজৰ কেন্দ্ৰ এলেকাসমূহত সজাগতা আনিব পাৰে তাৰে পৰামৰ্শ আগবঢ়ায়। শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সভাখনি সমাপ্ত কৰা হয়। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।